গাইছ নেক্সট এটা ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু গাইছ মানে এইকেইদিন ভিডিঅ' এটা অলপ মানে নৰ্মেলে যাইছে গাইছ কোনো দিব কাৰণে আৰু আপোনালোকে জানে মানে 8টা বজাত আজিকালি ভিডিঅ' দিয়া কৰিছোঁ মানে পুৱা 8টা বজাত তো গাইছ মানে আজিৰ ভিডিঅ'টো আপোনালোকে আজি পাব গাইছ 4টা মানত পাব আৰু ইয়াৰ নেক্সট ভিডিঅ'বিলাক 8টা বজাত দিব চেষ্টা কৰিম অলপ ইফাল সিফাল হৈ যায় গাইছ উপায় নাই আৰু তো মানে আজিৰ ভিডিঅ'টো হ'ব যাইছে মানে আপোনালোকে জানছে ৰাকেশ জুনিয়ৰ আৰু বেতাল আৰু নিপুণৰ মাজত যে এটা কণ্ট্ৰভাৰ্চি হৈছে মানে কথাৰ কটাকটি হৈ আছে আপোনালোকে বহুতে গম পাইছে বহুতে গম পোৱা নাই গাইছ তো বোলক জানো মানে প্ৰথমৰ পৰা কি হৈছিল মানে কিহৰ কাৰণে এইবিলাক সৃষ্টি হৈছে তো জানো এই ভিডিঅ'টোত মানে আপোনালোকে বেতাল আৰু নিপুৰ কেনেকৈ মানে কাজিয়াখন আৰম্ভ হ'ল তো কেনেকুৱা হ'ল তাৰপিছত মানে কমেণ্টৰ ওপৰত হ'ল তাৰমানে সেনেকুৱা গেল আৰু মানে সৃষ্টি হ'ল মানে এই কথাৰ কটাকটি হ'ল তাৰে পিছত হ'ল পেট্ৰলৰ মানে এনেকুৱা মানে হ'ল তাৰে পাছত আহিল মানে ধিতিমান যি আছে প্ৰেংক কল যে কৰে তো মানে সি এটা ৰিপ্লাই দিছে তো গোটেইখিনি একদম মানে আৰম্ভণিৰ পৰা আপোনালোক ডিটেইলছলি ভিডিঅ'খিনি দিম তো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো অলপ লম্বা হ'ব গেছ তো ধৈৰ্য ধৰি চাব গেছ বুজি পাব আপোনালোকে দিয়ক। প্ৰথমতে মানে হৈছিল কি মানে ৰাকেশ আৰু বেতালৰ মাজত এখন মানে তৰ্কতৰ্কি হৈছিল। প্ৰথমতে জানো হওক ৰাকেশে মানে কি হৈছিল কি কৈছিল তাৰে পাছত মানে বেতালদাই এটা মানে ৰিপ্লাই দিছিল। তো প্ৰথমতে ৰাকেশে কি কৈছিল আমি শুনো হওক। মানুহ কুচি কঠিন কাৰণ সিহঁতৰ হেৰিকেইটা পাৰা নাই নে মিছা কৰি কি ভাবো আমাৰ মানে একচাম আছে অসমৰ একচাম মানুহ আছে যিখিনি মানে বেলেগৰ ভাল দেখবা নৰে কোনোবা এটা উঠা ধৰছি তাক নুমে আন টানি আন কিয় উঠা তাক কি কষ্ট কৰি মৰি আছে না তাক টান কি উঠা নালগে দেই এনে আন কিয় কচি পুৰি মৰা হা চবকে কোৱা নাই যিখিনি মানে গাত ৰাখছি গম পাই গৈছে বোধ মোৰতো এনেকুৱা কাৰো প্ৰতি হিংসা ভাৱ নাই চবে নিজৰ নিজৰ কাম কৰ চল ভালে ভালে থাক কেইটানো দিন চলবি জিন্দগীটোত কেইটামান বছৰ আছে ভালকে থাক তুমি কৰিব লগা কি আছে মই কাৰোবাক বেয়া পাওঁ নেকি তো এই থিংকিংটো যিদিনাৰ পৰা কাষাৰ হ'ব মাথাৰ পৰাই সিদিনাহে অলপমান মানে গঢ় লাগি হৈ দে মানে কি ইমান প্ৰচা মানুহ মই ক'ব নোৱাৰো আমাৰ সঁচাই দে ভাই বহুত বেয়া লাগে দুখ লাগে গাইছে এনে নহয় কথাগিলাখান এনে আছো নেকি এনেই পুৰা ঘাঁচি আছো হা ৰাইজৰ কাৰণে কৰি আছো আজিকালি এটা কোনো ভালকে কৰো বুলি প্ৰমোট নকৰো যা ৰাইজৰ কাৰণে কৰা নাই প্ৰমোচন মোটাতে আছে না বহুত দল সংগঠনে মোক হেৰি কৰিছি গেছি নেকি ৰাকেশ বেচা নাযায় ৰাকেশ বৰ্তমান অসমত কোনটো এনেকুৱা ক্ৰিয়েটৰ আছে যোনটো বিক্ৰী যোৱা নাই চব দেখোন নকাৱা চব বিক্ৰী যায় দেখোন নহয় অসম মানুহ মই আছো কিজানি এনেকুৱা একমাত্ৰ পাৰা আনি ষ্টেণ্ড দি আছো ৰাইজৰ হৈ বিক্ৰী যোৱা নাই অথচ বেলেগ একো নোৱাৰিব সেই কথা কিন্তু মই বয়া ৰাইজৰ সন্মুখত মই বয়া ডাইৰেক্ট কওঁ না সঁচা কথাটো। তো আই গেছ অলপ আগত ঘৰাই পাইছো ঘৰাই পাই কিনে অলপমান ঘুমবা লৈছিলো ঘুমবা লগাই কেইটামান কমেণ্ট চালো কমেণ্ট বহুত ভাল আছে কেইটামান আছে মানুহটো চবকে ভাল পাবনে বেয়া পাবনে বহুত থাকে মই নাভাবো যে মোক যে চব মানুহ ভালে পাব বেয়াই পাব কিন্তু কাৰোবাৰ কথা শুনি কিনে কমেণ্টত আহি কিনে বোলে ই ভাল একটো পাখি তাত যিমান একদিন ভিউ যায় 1 ঘণ্টাত 1.5 ঘণ্টাত আমাৰ সিমানখিনি ভিউ যায় যাৰ কথা কৈ কিনে আপোনাৰ কমেণ্ট কৰি আছে আৰু হাতত এনেকে আঙুলিত ধৰি কিনে এনেকে শিকিছো কি কৰিব লাগে কি কৰিব নালাগে বোলে একে যাম তাকে যাম এনেকে শিকিছো আৰু সি কৈ যাৰ কমেণ্টৰ কথা আপোনাৰ কৈ আহি আছে সি কৈ বেতাল দাই এটা প্ৰথম থকা বেতাল এটা বাইক দি বেতাল এটা সেই কৰ সেইকাৰণে দিন সময় আহি আছে সময় দি আছো উত্তৰ বাকী ভাল পোৱা মানুহ সদায় ভাল পাই আছে কাৰণ না আপোনালোকে আমাক কেতিয়াবা এনেকুৱা কৰিছে না কেতিয়াবা আপোনালোকে আমাক কৈছে তোমালোকে ভিডিঅ' নাচাওঁ যদি পায় আৰু জেকেটাই কৈ থাকে আমাৰ ভিডিঅ' নাচাই আমাৰ কমেণ্ট দিবৰ কাৰণে আহি আছে জয় জুবিন দা আপোনাক বহুত ভাল পাওঁ থেংক ইউ। আৰু এটা কথা কৈ দিওঁ তাৰে কথা মাজতে মানে কি গাইছ ধৰক মোৰ আজি গাড়ী এখন আছে বলেৰো ধৰক মোৰ লগৰ এটাই একেলগে কাম কৰা বা সিহঁতে এখন বেলেগ গাড়ী কিনছে থাৰ ৰক্স কিনছে মোৰ দা লাগবো যিমানকে লগৰ ষ্টেই নককে আৰু সেই দাওতে যা তা কথা ক'ব নালাগে কাম কৰিব লাগে কাম কৰি থাক কাৰো সমালোচনা যদি কৰি পোৱা নাই কাৰো হেৰি কৰি পোৱা নাই তো অলপমান হ'ব টাইম আহি আছে টাইমটো বহুত ভালকে টাইম আহিব না কি কম একদম দিবি না থাকতে দিম মাহাদেৱ থাক দি আছো কেইটামান চাই থৈ দিছো মই নহয় আমাৰ টিমটো চাই থৈ দিছো চব বস্তু মুখেদি কোৱা কথা কোৱাৰ আগত ভাবি চিন্তি ক'ব লাগে তাতকে ডাঙৰ কথা ভাবি চিন্তি নকৱাকে ভিডিঅ'টো এডিট কৰা মতাক চাব লাগে যি মই কথা দিওঁ মানে নাপাওঁ। নেক্সট কাজিয়াখন সৃষ্টি হৈছিলে কমেণ্ট হিটৰ ওপৰত। প্ৰথমে ৰাকেশে কি ক'লে শুনক তাৰপিছত বেতাল লিপু কি ক'লে শুনক। এটা মানে এইটো মানে মস্তি মজাকত লৈ আছে ৰাকেশে এইবিলাক কি কৰি আছে এই হেৰি নহয় গাইছ মই গম পাইছো মোৰ লগত কি হৈ আছে মানে হৈ কি আছে কেনে হেনো এতিয়া বস্তু মেটাৰটো কেনে হেন তো বস্তু চাপোৰ্ট পাৰো
এতিয়া এইগিলা মই ফাল্টুমি কৰি থকা নাই কোনো ধৰণৰ ফাল্টুমি কৰি আছো নেকি কিবা মইতো আপোনালোকৰ কাৰণে এফৰ্ট দি আছো না 110% এফৰ্ট দি আছো ভৱিষ্যতেও দি যাম মোৰ দায়িত্ব মই আপোনালোকৰ কাৰণে এভৰিথিং দিয়া মই দিম সেইটো মই নিজে জানো মোৰ ব্ৰেইনে জানে কি কৰিব লাগে কেৱল আপোনালোকে মোক এনেকৈ মোক মৰমখিনি দি যাক সদায় কিবা আহি গৈছে মাত চাত খানা নাখাওঁকে থাকিম নেকি আজি আমি মানলি জ্বৰ পাই এটা ৰাইড বা এটা প্লেন কৰি জ্বৰ আগতে আহক দেখাওক তাৰ কাৰণে নাখাওঁকে থাকিব নোৱাৰিম কিন্তু এটা কথা তাৰে লগতে মানুহে একেদিন মই একদম নিজৰ মনটোৰ ফালৰ পৰা কৈছো বহুতে গম পায় বহুতে হয়তো গমো নাপায় মানে আমাৰ কিছুমান চিটুৱেশ্যন চলে চব মানুহৰে এটা মানে অন কেমেৰা আৰু অফ কেমেৰাৰ এটা বেকগ্ৰাউণ্ড ষ্টৰি থাকে ষ্টৰি মানে ফেমিলি থাকে কিবা থাকে তো সেইকাৰণে হয়তো আমাৰ কিবা অলপমান এটা দুটা ৰাইড কৰাতে বোলে অলপমান তাড়াতাড়ি আহিব লগা হয় কেতিয়াবা যাব লগা হয় চব বস্তুৰে এতিয়া ৰূপজ্যোতিৰ কিবা বেমাৰ আছে শকত গৈছিল এইবাৰ কুলি গৈছিল 8জন মানুহ চব সময়তে আমাক দুটাকে আপোনালোকে কলি নহব বোলে যি আমি দুটাকে নাছিলো যাতে এৰে লগতে মানে বহুত মানুহ মানে চবৰে প্ৰব্লেমৰ কথা ভাবিব লাগব না যিহেতু 8টা মানুহ গৈছিলো নাকি এইটো কথা মেইন কথা হৈছে একেলগে একজন বিলে নিব আৰু ন আজিকালি মানুহ দুই এটা মানে আমাৰ কমেণ্ট বক্সতে হওক বা আমাৰ হেৰিতে ফাল্টু মানুহ সোমাইছে গম পালে উপায় নাই আৰু কি কৰিব হ'ব আমাৰ ভাল মানুহখিনি মোক সদায় মৰম ভাব ভাল মানুহখিনিতো আছে আমাৰ লগত বাকী আৰু নিজৰ কথা ভাবিব লাগে আপোনালোকৰ জেগাতে ভাল লাগে ভাবিব লাগে মই এইদিনা কৈছো যে 100টা মানুহৰ ভিতৰত 80টা মানুহ ভাল পোৱা ৰাখো 20টা বেয়া ৰাখো 20টাৰ অতি শুনি লাভ নাই ভাল পোৱা 80টা মানুহ কেনেকৈ আমি 90টা কৰিব পাৰোঁ কেনেকৈ 100টা তো গাইজ পেট্ৰল নাটনি হৈছিল তাৰ ওপৰত মানে ৰাকেশ জুনিয়ৰে এটা পেট্ৰল ডিপুত মানে ভিডিঅ' বনাইছিলে তাৰপিছত বেতালে এটা ইনষ্টাগ্ৰামত ভিডিঅ' বনালে পেট্ৰলৰ ওপৰত তাৰপিছত এইটো ভিডিঅ' বনাই ৰাকেশে কি হৈছিলে চাই হওক ট্ৰেন চলছে কি তেল নাই আমি এগুলো গম পাই কেনে ঘরে থৈ দিছো গ্যাস নাই গাইজ কথাটো মিছা নহয় বৰ্তমান মানে তেল ডিপ দিয়া তেল হৈ গৈছে মানে আমার কি নাই তেল গিলা হৈ গৈছে তেল নাই হা? তেল নাই এতে বুলি ন নলবাৰী চলবাৰী সব শেষ নলবাৰীতো নাই নলবাৰী মানুহে আৰু কিছুমান জাগাত লকডাউনো হৈছে মই ভিডিঅ' দেখিছো লকডাউন হৈছে মানে বাহিৰৰ কিছুমান দেখোত লকডাউন ভিডিঅ' দেখিছো মই লকডাউনত তেল নাই একদম কাম নাই নলবাৰী গেছ শেষ তেল শেষ কি বেয়া হবা যায় বৰ্তমান মই আছো আমাৰ কাষৰ তেল ডিপুত আৰু আপোনালোকে চাব পাৰে ইয়াৰে এখনো গাড়ী নাই আৰু যোনে যোনে হাল্লা কৰি আছিলে ইমান দিন ছচিয়েল মিডিয়াত তেল পোৱা নাই যদি ইয়াৰ পৰা তেল লাগে মোক কণ্টেক্ট কৰক মই তেল লৈ যাই আছো কাৰণ কেইটামান ক'ব না কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰ হৈছে আজিকালি চব ক্ৰিয়েট কৰে চব মানে নোহোৱা বস্তু হোৱা ক্ৰিয়েট কৰে হোৱা বস্তু নোহোৱা ক্ৰিয়েট কৰে তাতে এগিলে ভাল ঠিকে আছে কথা দে গাইছ মই বাৰে বাৰে কৈছো মই কোনো ৰাজনৈতিক দলক ছাপোৰ্ট নকৰো মই যেতিয়া ভুল দেখিম যে হয় এই ৰাস্তাটো ভাঙা বুলি কম আজি তেল ডিপুত তেল নাই সেইটো ক্লিয়াৰ কোনো মিছা নিউজ কেইটাও মই ক'তো নেদাও যিটো দেখছো সেইটো কম এতিয়া সিদিনা তেল নাছিল সিদিনা তেল নাই আজি বেপাৰ একো ডাঙৰ কথা নহয় আজি কোনোবাই ভিডিঅ' বনাই দিয়া বোলে তেলটো বৰ্তমান আছে আজি হেৰি কি হ'ব বৰষুণ যোৱাৰ পিছত জাপি কাম নাই সিদিনা তেল নাছিল সিদিনাই আমাক লগা আছিল না তো বুজি পাইছা না গাইজ বুজি পাইছা না মানুহগিলা মানে কি কবি সঁচা কৈ লাভ নাই এই দুনিয়াখনত সঁচা ক'লে আজিকালি মৰাণ শত্ৰুমি বৃদ্ধি হয় সেইকাৰণে মাতিব ইচ্ছা নাযায় কিন্তু মাতিমে কাৰো একো ঘণ্টা কৰিব নোৱাৰা কি হ'ব মইতো বিক্ৰী যোৱা নাই না অলপমান ক'লো কাৱে বয়ে নাপালি হ'ল কাৰণ কাৰো খুৱাই থকা নাই কোনো ৰাজনৈতিক দলে মোক খুৱাই থকা নাই মইতো অপেনলি কমাই দিছোঁ বেতাল ৰাকেশৰ কাজিয়াৰ মাজত থিতি মানে কি ৰিপ্লাই দিলে আৰু ৰাকেশে কি ক'লে শুনো আহক দি আছো ৰাইজৰ হৈ আছো কিন্তু হ'লে আমাৰ অসমৰ বাকীখিনি ইউটিউবাৰ কি হ'ল চব দেখোন বিজেপিত বিক্ৰী গাল বিজেপিৰ ভিডিঅ' বন্ধ লাগ অকল মই বেতালক কোৱা নাই বেতাল নিবুক কোৱা নাই গোটেইখিনিকে কৈছিলোঁ ডিম্পু বৰুৱা চৰুৱা বিক্ৰী গেছে এইটো খোলা কথা আৰু বহুত গেছি বাকীখিনি নাম মই নকওঁ তো মোৰ মেইন মটিভ আছিল এই কথাটোৰ যে অসমৰ মেইন ইউটিউবাৰ বুলি ক'লি ডিম্পু বৰুৱা আৰু বেতাল নিপু অসমৰ মেইন বুলিয়ে ক'ব লাগিব চবেই জানে তো সেনাৰ ৰেছপনচিবিলিটি বহুত আছে অসমখনক লৈ দায়িত্ব সেনাৰ বহুত আছে আমি যদি কিবা এটা ভুল বকছোঁ আমাৰ গাত ইমান মানে হেৰি নহয় বোলে কথা নাই কিন্তু সেনাৰ দায়িত্ব অসমখনৰ ওপৰত আছে কাৰণ সিহঁতে যদি কিবা এটা কথা কয় লগে লগে ইনফ্লুৱেঞ্চ হৈ যায় সেইটো বেতালৰ ওপৰত মোৰ ক'ব লগা একো নাই কৈছি বাৰু দাদা হিচাপে কৈছি কিন্তু এটা কথা মোৰ বেয়া লাগছি মই সেইটো কথা কৈ দিওঁ যে বেতালে ভিডিঅ'টোৰ মাজতে কৈছিল তোৰ মানে গোটেই দিনটোৰ ভিডিঅ'ৰ ভিউজ আৰু আমাৰ 1 ঘণ্টাৰ ভিউজ তো সেইটো কথা মোৰ অলপ গাত লাগছি সেইটো ক'ব নালাগিছিল কাৰণ আজি বেতাল কৰিব আহিছ বেতাল নিপু ৰাইজে বনছি বেতাল আজি যে অসমত গোটেই চিনি পায় ৰাইজে বনছি তো সেইটোক লৈ কোনো ধৰণৰ আমি নিজে অহংকাৰ কৰিব নালাগে মই সেইটোৱে বিচাৰোঁ তো সেইটোৰ কাৰণে মোৰ অলপ বেয়া লাগছি মানুহকে এতিয়া কি চেঞ্জ হৈ যায় কাৰো ধৰিব নোৱাৰে সেনেহেন মই কোনো বেয়া ভাৱ নাই বেয়া ভাবিও মই কথাখিনি কোৱা নাই
কিন্তু এই বস্তুটো মোৰ অলপ গাঁত লাগছি মানে বেয়া লাগে সেনেকৈ ক'লি নেন কাৰণ যি মই অকল বেতালক কোৱা নাই ময়ো ভুল কৰিছোঁ বাৰু এইগিলা বস্তু দিবা নালাগে আমি কাজিয়া সৃষ্টি কৰা হৈছি আৰু বেতাল আৰু মোৰ কিবা এটা হৈছি কাজিয়া লাগছি বেতাল মোৰ দাদা হয় বেতালে যদি মোক 10টা গালিও পাৰে 10 চৰ মাৰে মোৰ একো ক'ব লগা নাই সেই ধুলৰ মাজত টেমকা দিবা এই প্ৰিয়াংক কল কৰে যে ধীতিমান চাপৰি সিও কিবা ধুলৰ মাজত টেমকা দিবা আছে মই এটাই কথা কওঁ চা মই হ'লো এই বাঘৰ কটিত নিমখ থৈ জলপাই খোৱা মানুহ মিষ্টাৰ ইণ্ডিয়ান হেকাৰক শিলে দিয়াও অসমৰ চিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কথা কোৱা মানুহ তহঁতে এইগিলা চাপৰিহঁতে কথা ক'ব নাহিবি মাজত বুজি পাই না ধুলৰ মাজত টেমকা দিবা নাহিবি এইগিলা ভালকৈ কৈছোঁ আৰু লগতে এই তেল চোৰা সিও ইমান ভিডিঅ' চালোঁ তাৰ সৰুৰ পৰাই ভাল পাওঁ কিন্তু সিও মোৰ ওপৰত হাঁহিছি ষ্টৰি মাৰছি ঠাট্টা কৰছি একেবাৰে একচেপ্ট কৰিব নোৱাৰি ভাল নালাগে উঠি যা সৰু ছোৱালী উঠ একো হেৰি নাই প্ৰব্লেম নাই বেয়া নাপাওঁ কাৰো প্ৰতি বেয়া ভাৱ নাই কিন্তু তহঁতেও ঠাট্টা কৰা হা মিষ্টাৰ ইণ্ডিয়ান হেকাৰক হিলাই দিছোঁ তহঁতেতো একো হেৰি নহয় বুজি পাইছা না তো কাৰো প্ৰতি একো বেয়া ভাৱ নাই কিন্তু এইগিলা নালগা জেগাত নুসুমাবি শুনছা না আমাৰ কিবা লাগছি তহঁতে নুসুমাবি ৰাকেশ জুনিয়ৰ এই ভিডিঅ'টোৰ পাছত ধৃতিমানে কি ৰিপ্লাই দিলে তো ধৃতিমানৰ এই ভিডিঅ'ত চাওঁ চা মই হ'লো এই বাঘৰ কটিত নিমখ থৈ জলপাই খোৱা মানুহ মিষ্টাৰ ইণ্ডিয়ান হেকাৰক শিলে দিয়াও অসমৰ চিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত চাওক এখেত হ'ল আমাৰ সকলোৰে একদম নাম জনা আমাৰ অসমৰ ধ্ৰুৱ ৰাঠি বুলি ক'লেও ভুল নহয় ধ্ৰুৱ ৰাঠি মই ইয়াত মাজত একদমেই নোসোমালোঁ হয় বা ইয়াত কোনো ধৰণৰ ৰিপ্লাই নিদিলোঁ হয় বাট যেতিয়া মই গম পালোঁ যে ভিডিঅ'ত মোৰ নাম ডাইৰেক্টলি লোৱা হৈছে আৰু কিছুমান ৱৰ্ডো ইউজ কৰা হৈছে চাওক এটা একদম সঁচা কথা যে তেলৰ নাটনি হৈছিল আৰু সেই ক্ষেত্ৰত 2-এজন ক্ৰিয়েটৰ মানে কি ভিডিঅ' দি কিনে মানুহৰ মাজত আৰু বেছি পেনিক কৰি দিছিল ভয় দেখুৱাই দিছিল যে তেল শেষ হ'ব কিবা শেষ হ'ব সেই ক্ষেত্ৰত আমাৰ যিখিনি মানুহ আছে আমি সকলোৱে কি কৰিছোঁ ফুল টাংকি কৰিব গৈছোঁ এতিয়া ইমানখিনি মানুহ যদি একেলগে ফুল টাংকি কৰিব যায় দেন অভিয়াছলি তেলৰ বেছিকৈ নাটনি হ'বই আৰু সেই ক্ষেত্ৰত এটা বেটাৰলাই ষ্টৰি দিছিল যিটো অকণমান ফানি হৈ আছিল কাৰণে মই এটা ৰিষ্টৰি কৰি দিছিলোঁ ইয়াত কোনো মই কাৰো কিন্তু নাম লোৱা নাছিলোঁ বাট এতিয়া কি হ'ল ৰাকেশ জুনিয়ৰ ইউটিউব চেনেলটোত একদম সম্পূৰ্ণভাৱে মোৰ নামটো ল'লে আৰু কিছুমান ৱৰ্ড ইউজ কৰিলে ফাৰ্ষ্ট কথা চাপৰি ঠিক আছে ৰাকেশ দা মই এটা কথা সুধোঁ তোমাক মই সন্মান সহকাৰে তোমাক কৈ আছোঁ তুমিতো বহুত অসন্মানৰ মানে ক'লা মোক তুমি মোক কেতিয়াবা দেখিছানে য'ত মই বাইক লৈ স্কুটি লৈ একদম একেবাৰে ৰাস্তা ঘাটে চাপৰি কৰি ফুৰিছোঁ এনেকুৱা কিবা দেখিছা নেকি কেতিয়াবা মোৰ ক'ৰবাত হেয়াৰ কাট চেয়াৰ কাট দেখিছা য'ত মই একদম যা তা কিবা কৰিছোঁ ৰং চং লগাই একেবাৰে চাপৰিগিৰি কৰি ফুৰিছোঁ দেখিছা নেকি তুমি মোৰ এনেকুৱা কিবা ভিডিঅ' দেখিছা য'ত মই বেয়া ভাষা কৈ কিনে কিবা কিবি কৈছোঁ বা মানুহৰ মাজত বেয়া কিবা প্ৰচাৰ কৰি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালা তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ নতুনকৈ আহিছে নে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই